এই বিশ্ব ব্ৰহ্মাণ্ডৰ নীলা আকাশখনৰ তলত থিয় হৈ আজি মই আপোনালোকক দুটা কথা ক'ম। আপুনি যদি ছাত্ৰ বা আপোনাৰ সন্তানটোক যদি আপুনি লিখা পঢ়া কৰাই আছে বা আপুনি যিকোনো কাম আপুনি যদি কৰি আছে, তেতিয়াহ'লে মই আজি কোৱা এই দুটা কথা মনত ৰাখিব। আপুনি যদি লিখা পঢ়া কৰিছে বা আপোনাৰ সন্তানটোক যদি লিখা পঢ়া কৰাই আছে, লিখা পঢ়া শেষ কৰাৰ পিছত আপুনি আৰ্থিকভাৱে সবল হ'ব পাৰিবনে নাই? আপোনাৰ মৌলিক প্ৰয়োজনীয় বস্তু যেনে খাদ্য, বস্ত্ৰ, বাসস্থান আৰু চিকিৎসা, এই চাৰিটা বস্তুৰ অভাৱ আপুনি পূৰণ কৰিব পাৰিবনে নাই? দ্বিতীয় নম্বৰ, আপুনি মানসিকভাৱে শক্তিশালী হ'ব লাগিব। আমাৰ জীৱনটো বৰ কঠিন। আপুনি যদি আমাৰ জীৱনৰ আৰম্ভণিতেই কিবা এটা ভুল যদি কৰি পেলায়, তেতিয়াহ'লে আজীৱন আপুনি পস্তাব লাগিব। আমাৰ এই সমাজখন বৰ কঠিন। আপুনি যদি দুখীয়া হয়, আপোনাক বিভিন্নজনে বিভিন্ন ধৰণে আপোনাক সমালোচনা কৰিব। আপুনি যদি সমাজৰ আটাইতকৈ ধনী ব্যক্তি হয় বা ভাল কাম যদি আপুনি কৰে, তথাপিও আপোনাক সমালোচনা কৰিব। আপুনি যাব কোনফালে? তেতিয়া আপুনি আপোনাৰ কৰ্মস্থলীৰ পৰা পিছুৱাই নাযাব। সেই মানসিক শক্তিটো আপুনি নিজকে বজাই ৰাখিব লাগিব। যদি আপুনি আৰ্থিকভাৱে সবল আৰু মানসিক চাপটো যদি আপুনি শক্তিশালী কৰি আগুৱাই যাব পাৰে, তেতিয়াহ'লে আপুনি ভাবিব আপোনাৰ জীৱনটো সুন্দৰ আৰু সাৱলীলভাৱে আগুৱাই গৈ আছে।